নমস্কাৰ। আজি 21 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰৰ নামত অসমত জেহাদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰ নহয়, যেন স্মাৰ্ট ডকাই। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত চলিছে জেহাদ। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীক হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে আপৰ সাংসদ সঞ্জয় সিং। 23 বছৰ পুৰণি গোচৰত আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰৰ প্ৰস্তুতি আৰক্ষীৰ। দাড়ি নথকাৰ বাবেই হেৰুৱাইছে চাকৰি। নিৰাপত্তা বাহিনীৰ 280 জনতকৈও অধিক পুৰুষক চাকৰিৰ পৰা বৰখাস্ত। তালিবানৰ নৈতিকতা মন্ত্ৰণালয়ে বৰখাস্ত কৰিছে চাকৰিৰ পৰা। দাড়ি নগজাৰ বাবেই হেৰুৱাইছে চাকৰি। আচৰিত, দাড়ি নগজাৰ বাবেই হেৰুৱাইছে চাকৰি। তালিবানৰ নৈতিকতা মন্ত্ৰণালয়ে বৰখাস্ত কৰিছে চাকৰিৰ পৰা। নিৰাপত্তা বাহিনীৰ 280 জনতকৈও অধিক পুৰুষক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। এটা বছৰত আফগানিস্তানত অনৈতিক কাৰ্যৰ বাবে 23,000তকৈও অধিক লোকক আটক কৰা হৈছে। তালিবানৰ নৈতিকতা মন্ত্ৰণালয়ৰ পৰিকল্পনা আৰু আইন সঞ্চালক মহিবুল্লাহ মখলিছে সংবাদমেলত এই কথা প্ৰকাশ কৰিছে। হ'ব পাৰোঁ আমি দুখীয়া, কিন্তু কাৰো গোলাম নহয়। আঁঠুকাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়। এবাৰ অসমীয়া জাতিক লৈ এই মন্তব্য কৰিছে শৃংখল চলিহাই। 30টাকৈ জাতীয় সংগঠনে মাৰোৱাৰী সমাজক লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই নতশিৰ কৰিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজ। অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত নতশিৰ কৰি আঁঠুকাঢ়ি ক্ষমা খুজিছে। শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এতিয়া বিপদত পৰিছে বিজেপি নেতা গৌৰৱ চুমানী। গৌৰৱ চুমানীক 72 ঘণ্টাৰ সময় বান্ধি দিছে শিৱসাগৰৰ 30টাকৈ জাতীয় সংগঠনে। যদি 72 ঘণ্টাৰ ভিতৰত ক্ষমা নোখোজে ৰাজহুৱাভাৱে, তেনেহ'লে তেওঁৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰা হ'ব। লাচিত সেনাৰ নেতাগৰাকীৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ কৰিছে যদিও ৰাজহুৱাকৈ ক্ষমা খোজা নাই গৌৰৱ চুমানী। গৌৰৱ চুমানী হৈছে বিজেপিৰ এজন নেতা। হয়তো বিজেপিৰ নেতা হোৱাৰ বাবেই হয়তো নতশিৰ নকৰে 30টাকৈ জাতীয় সংগঠনৰ ওচৰত। কিন্তু জাতীয় সংগঠনে এইবাৰ গৌৰৱ চুমানীক 72 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। স্মাৰ্ট মিটাৰ এতিয়া অভাৰ স্মাৰ্ট হ'বলৈ আৰম্ভ কৰিছে। স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ লুণ্ঠনৰ এটা আহিলা। ভূপেন কুমাৰ বৰাই এইবাৰ এই মন্তব্য কৰিছে। চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল কৰিবলৈ এতিয়া আদানীৰ পৰা স্মাৰ্ট মিটাৰ আনি অসম চৰকাৰে সাধাৰণ জনতাৰ পৰা লুণ্ঠন কৰিবলৈ এই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি আছে। গতিকে অসম চৰকাৰে যদি ভাবিছে যে অসমৰ জনসাধাৰণ মূৰ্খ, তেনেহ'লে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এবাৰ ভূপেন কুমাৰ বৰাই কৈছে স্মাৰ্ট মিটাৰ এতিয়া অভাৰ স্মাৰ্ট হ'বলৈ আৰম্ভ কৰিছে। স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ লুণ্ঠনৰ এটা নতুন আহিলা। শিৱসাগৰৰ পাঞ্জা খেলুৱৈগৰাকীক আক্ৰমণ কৰা গোটেই কেইজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে বিধায়ক অখিল গগৈ। শিৱসাগৰৰ ঘটনা সন্দৰ্ভত অখিল গগৈয়ে কৈছে যে আমি কাৰো ওচৰত নতশি নকৰোঁ। বিজেপি চৰকাৰে যি ষড়যন্ত্ৰ চলাইছে আৰু বিজেপি চৰকাৰৰ কিছুমান নেতা পালি নেতাই এতিয়া 30টাকৈ জাতীয় সংগঠনৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ব্যৱহাৰ কৰিছে, সেয়া কিন্তু আমি কেতিয়াও মানি নলওঁ। আমি শিৱসাগৰবাসী, শিৱসাগৰৰ দল সংগঠন ঐক্যবদ্ধ হৈ থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে একোৱেই কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। লগতে অখিল গগৈয়ে স্পষ্ট মন্তব্য কৰিছে, শিৱসাগৰৰ পাঞ্জা খেলুৱৈগৰাকীক যি কেইজনে আক্ৰমণ কৰিছিল সেই কেইজনক অনতি পলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছে। ICC মহিলা T20 বিশ্বকাপৰ বাবে এটা ডাঙৰ খবৰ। বাংলাদেশে হেৰুৱালে সুযোগ, কপাল ফুলিল ডুবাইৰ।
অস্থিৰ বাংলাদেশত অনুষ্ঠিত নহয় ICC মহিলা T20 বিশ্বকাপ শেহতীয়াকৈ ICCয়ে ঘোষণা কৰিছে ICC মহিলা T20 বিশ্বকাপ অনুষ্ঠিত হ'বলগীয়া স্থানৰ নাম উল্লেখ কৰা প্ৰয়োজন যে এইবেলি ICC মহিলা T20 বিশ্বকাপৰ আয়োজক আছিল বাংলাদেশ কিন্তু অস্থিৰ পৰিৱেশৰ বাবে শেষ মুহূৰ্তত ICCয়ে এইবাৰৰ ICC মহিলা T20 বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অস্থিৰ পৰিৱেশ সত্ত্বেও বাংলাদেশ ক্ৰিকেট বোৰ্ডে ICCক 5 দিনৰ সময় বিচাৰিছিল কিন্তু ICCয়ে মহিলা T20 বিশ্বকাপৰ সুৰক্ষাক লৈ চিন্তিত হৈয়ে সকলো টুৰ্নামেণ্ট ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ICCৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে বাংলাদেশত বিশ্বকাপ অনুষ্ঠিত কৰিব নোৱাৰাটো আমাৰ বাবে যথেষ্ট নিৰাশাজনক কথা বাংলাদেশ ক্ৰিকেট বোৰ্ডে সৰ্বতো প্ৰকাৰে প্ৰচেষ্টা চলাইছিল যদিও বিভিন্ন দেশৰ টিমে বাংলাদেশত সুৰক্ষাগত দিশটোক লৈ চিন্তা ব্যক্ত কৰে যাৰ বাবে ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিশু কিশোৰীক শাৰীৰিক নিৰ্যাতনৰ গোচৰ ৰুজু হোৱাৰ পাছতেই দুজনক 3 বছৰৰ সশ্ৰম কাৰাদণ্ড বহিৰাজ্য কলিকতাত এগৰাকী যুৱতী চিকিৎসকক কৰ্তব্যৰত অৱস্থাত দলবদ্ধ দৰ্শন কৰা ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়ত দুগৰাকী শিশু কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত নগাঁৱৰ বিশেষ পোক্সো আদালতে মঙ্গলবাৰে আৰু সোমবাৰে দুটাকৈ পৃথক ৰায়যোগে দুজনকৈ লোকক 3 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহিছে গোচৰটোৰ চৰকাৰী অধিবক্তা সৰজ শইকীয়াই জানিবলৈ দিয়া মতে নগাঁও জিলাৰ ৰহা আৰক্ষী চকীৰ অন্তৰ্গত দিগলদাৰী গাঁৱৰ লক্ষীনন্দন হাজৰিকা 26 বছৰ বয়সীয়া নামৰ যুৱকজনে 26 বছৰীয়া বয়সৰ যুৱকজনে স্থানীয় 16 বছৰীয়া এগৰাকী যুৱতীক যৌন উৎপীড়নৰ চেষ্টা চলাইছিল যোৱা 2018 চনৰ এটা নিৰ্দিষ্ট নিশা স্থানীয়ভাৱে অনুষ্ঠিত এক বিহু অনুষ্ঠানত অংশ ল'বলৈ গৈ যুৱতীগৰাকীক বলপূৰ্বকভাৱে পথাৰত নি ধৰ্ষণৰ চেষ্টা চলাইছিল ঘটনা সন্দৰ্ভত ৰহা আৰক্ষী থানাত ৰুজু হোৱা 89/2018 নম্বৰৰ গোচৰৰ ভিত্তিত নগাঁৱৰ বিশেষ পোক্সো আদালতৰ ন্যায়াধীশ স্পিতা বৰঠাকুৰৰ আদালতে পোক্সো আইনৰ 8 ধাৰাৰ অধীনত লম্পট স্বভাৱৰ লক্ষীনন্দন হাজৰিকাক 3 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 20,000 টকাৰ জৰিমনা বিহিছে ইপিনে জিলাখনৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰপুখুৰী মাজগাঁৱৰ বাসিন্দা তুলেশ্বৰ বসুমতাৰী নামৰ আন এজন লোকে নিজৰ তুলনীয়া 11 বছৰীয়া কন্যাক ধৰ্ষণ কৰিছিল যোৱা 2019 চনৰ 2 এপ্ৰিলৰ দিনটোত ঘটনাটো পোহৰলৈ আহিছিল যদিও শিশুটিক 3 মাহ ধৰি এক প্ৰকাৰ প্ৰতি নিশাই ধৰ্ষণ কৰি আহিছিল পিতৃৰ এই জঘন্য কাণ্ডত এটা সময়ত অতিষ্ঠ হৈ পৰা শিশুটিয়ে অৱশেষত মাতৃক সমগ্ৰ ঘটনা বিৱৰি কৈছিল পিছত ঘটনা সন্দৰ্ভত মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত নগাঁও বিশেষ পোক্সো আদালতৰ বিশেষ ন্যায়াধীশ স্পিতা বৰঠাকুৰে এক ৰায়যোগে ধৰ্ষণকাৰী তুলেশ্বৰ বসুমতাৰীক ভাৰতীয় দণ্ডবিধি আইনৰ 354 ধাৰা অনুসৰি 3 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহিছে বিৰুবালা ৰাবাক ডাইনী সজালে আইমি বৰুৱাই শীঘ্ৰেই স্পষ্টীকৰণৰ দাবী পুত্ৰৰ যিগৰাকী ব্যক্তিয়ে সমগ্ৰ জীৱন ধৰি ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বাবে যুঁজ দি গৈছে তেওঁকেই ডাইনী সজালে অভিনেত্ৰী আইমি বৰুৱাই তথ্যচিত্ৰৰ নামকৰণেৰে পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ শিৰোনামক লৈ অসন্তুষ্টি প্ৰকাশ পুত্ৰৰ 24 ঘণ্টাৰ ভিতৰত আইমি বৰুৱাৰ পৰা স্পষ্টীকৰণৰ দাবী জনাইছে বিজেপিৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি থাকোঁতেই হাৰ্ট এটেকত মৃত্যু কংগ্ৰেছ নেতাৰ সংবাদমেল সম্বোধন কৰি ৰাজ্যপালৰ শক্তিৰ উত্থান সম্পৰ্কে সাংবাদিকক কথা কৈ আছিল নেতাগৰাকীয়ে দি আছিল সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ কিন্তু তাৰ মাজতেই হঠাৎ ধৰি পৰিছে কংগ্ৰেছ নেতাজন
এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰু প্ৰেছ ক্লাব। মোগল সম্ৰাট হুমায়ুনৰ দিনত আৰম্ভ হৈছিল ৰাখী বন্ধনৰ পৰম্পৰা। বিতৰ্কিত পোষ্ট দি বিপদত পৰিছে হুদা মূৰ্তি। ৰাখী বন্ধনৰ ইতিহাস আৰু ইয়াৰ উৎপত্তি তাৎপৰ্য লিখিবলৈ গৈ বিতৰ্কৰ কেন্দ্ৰ আৰু সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিখ্যাত কোম্পানী ইনফোচিছৰ স্বত্বাধিকাৰ নাৰায়ণ মূৰ্তিৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ হুদা মূৰ্তি। ৰাখী বন্ধন উপলক্ষে সামাজিক মাধ্যমত এটা ভিডিঅ' মুকলি কৰিছিল হুদা মূৰ্তিয়ে। ভিডিঅ'টোত তেওঁ কয় যে মোৰ বাবে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। ৰাখী বন্ধনত ভগ্নীসকলে নিজৰ মাতৃৰ হাতত এডাল সূতা বান্ধি দিয়ে, যাতে যেতিয়াই ভগ্নীগৰাকী যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াই ভাতৃয়ে তেওঁক ৰক্ষা কৰে। কিন্তু কেৱল ইয়াই নহয়, হুদা মূৰ্তিয়ে ব্যাখ্যা কৰে ৰাখী বন্ধনৰ ইতিহাস। তেওঁ কয়, তেতিয়া মেৱাৰৰ ৰাণী কৰ্ণৱতীৰ ৰাজ্য বিপদত পৰিছিল। তেতিয়া ৰাণীয়ে কি কৰিব লাগে বুজিব পৰা নাছিল। এনে অৱস্থাত কৰ্ণৱতীয়ে মোগল সম্ৰাট হুমায়ুনক নিজৰ ভগ্নী বুলি স্বীকৃতি দি ৰক্ষা কৰিবলৈ অনুৰোধ কৰি সৰু সূতা এডাল পঠিয়াইছিল। প্ৰথমতে যেতিয়া হুমায়ুনে ইয়াৰ অৰ্থ বুজি পোৱা নাছিল, যদিও পিছত এই কথা বুজি পালে যে এয়া ভগ্নীৰ বাৰ্তা। ইয়াৰ পিছত সম্ৰাট হুমায়ুনে ৰাণী কৰ্ণৱতীক সহায় কৰিবলৈ দিল্লী এৰি গুচি যায়। ভিডিঅ'টোত কোৱা এই কথাষাৰে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমৰ এটা অংশই হুদা মূৰ্তিৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে ৰক্ষা বন্ধনৰ আৰম্ভণিৰ কাহিনী আচলতে মোগলৰ সময়ৰ নহয়, মহাভাৰতৰ সময়ৰহে। শিশুপাল বধৰ সময়ত সুদৰ্শন চক্ৰত কৃষ্ণৰ আঙুলিত গা হোৱাত দ্ৰৌপদীয়ে কৃষ্ণৰ বস্ত্ৰৰ এটা অংশ ফালি গাত বান্ধিছিল। কৃষ্ণই দ্ৰৌপদীক আশ্বাস দিয়ে যে যেতিয়াই তাই বিপদৰ সন্মুখীন হ'ব তেতিয়াই তাইক ৰক্ষা কৰিব। ফলত কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ সন্মান বচাবলৈ কৃষ্ণ উপস্থিত হৈছিলগৈ। কোনোৱে পুনৰ কয় যে শ্ৰৱণ পূৰ্ণিমা তিথিত লক্ষ্মীয়ে বিষ্ণুৰ অতল ভক্ত ৰজা বালিৰ হাতত ৰাখী বান্ধিছিল। তেতিয়াৰ পৰাই শ্ৰৱণ পূৰ্ণিমাৰ দিনা হাতত ৰাখী বান্ধি ৰখাৰ পৰম্পৰা এটা পৰম্পৰাত পৰিণত হৈছে। মুঠৰ ওপৰত যিয়েই নহওক, ৰাখী বন্ধনৰ লগত মোগলৰ শাসকক জড়িত কৰি এতিয়া বিতৰ্ক আৰু বিপদৰ হুদা মূৰ্তি।